নমস্কাৰ বন্ধুসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক কেইখনমান আঁচনিৰ ফালৰ পৰা ওলাই অহা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম যিকেইটা খবৰ আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয় গতিকে আপুনি ভিডিঅ'টো অকণো স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিব লাগিব আৰু তাৰ লগতে এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আহক বেছি দেৰি নকৰি আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰকেইটাৰ ফালে আগবাঢ়ো বন্ধুসকল আজিৰ দিনটোৰ মই প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰতে আপোনালোকক জনাই দিব বিচাৰিছোঁ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনক লৈ পেলাই আমাৰ কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ 21 নম্বৰ কিস্তিৰ টকাৰ তাৰিখটো ঘোষণা কৰিছিলে কিন্তু মই কিছু ব্যস্ত টকাৰ বাবে আপোনালোকক ভিডিঅ' বনাই সেই সময়খিনিত তাৰিখটো জনাই দিব নোৱাৰিলোঁ কিন্তু এতিয়া মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাই দিওঁ যে 19 নৱেম্বৰ তাৰিখে আমাৰ অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা যি 21 নম্বৰ কিস্তিৰ টকা হয় পিএম কিষাণ সন্মান নিধিৰ সেই টকাটো ইতিমধ্যে মুকলি কৰি দিছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তামিলনাডুৰ পৰা দিনৰ 1 বজাত 19 তাৰিখে পইচাটো মুকলি কৰি দিয়ে আৰু ইতিমধ্যে ভাৰতবৰ্ষৰ প্ৰায় কেইখন ৰাজ্যত কৃষকসকলে এই টকাসমূহ লাভ কৰিছে আৰু আমাৰ অসমতো বহু কৃষকে টকাসমূহ লাভ কৰিছে আৰু কিছু কৃষকে এতিয়াও টকাসমূহ লাভ কৰা নাই যেহেতু 1 বজাত পইচাসমূহ মুকলি কৰি দিছে আৰু 1 বজাৰ পিছতেই কৃষকসকলৰ বেংক একাউণ্টত টকাটো লাহে লাহে সোমাবলৈ আৰম্ভ হৈছে আৰু আমাৰ অসমত কিছুমান কৃষকে পাইছে কিছুমান কৃষকে নাই পোৱা গতিকে আপোনালোকে কমেণ্ট কৰি জনাব যে আপুনি টকাটো পাইছে নে নাই গতিকে বন্ধুসকল আপোনালোকে যদি টকা পাইছে তেনেহ'লে কিমান হাজাৰ টকাকৈ পাইছে কমেণ্ট কৰি জনাব কাৰণ ইতিমধ্যে মই বহুকেইজন কৃষকৰ লগত কথা পাতিছোঁ তেওঁলোকে কৈছে 2000 পাইছোঁ কিছুমানে কৈছে 4000 পাইছোঁ কিছুমানে কৈছে 6000 পাইছোঁ কাৰণ যিসকল কৃষকে KYC মাটি ডিটেইলছ আপডেট বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক নকৰাৰ বাবে যিটো কিস্তিৰ টকাৰ পৰা ৰখি আছিলে সেই গোটেইকেইটা কিস্তিৰ টকা এতিয়া এই কামসমূহ কৰি দিয়াৰ লগে লগে বেংক একাউণ্টত সোমাই গৈছে গতিকে আপুনি বেংক একাউণ্ট চেক কৰিব যে আপোনাৰ বেংক একাউণ্টত টকাটো সোমাইছে নে নাই যদি আপোনাৰ বেংক একাউণ্টত তেতিয়ালৈকে টকাটো সোমোৱা নাই আপুনি ভিডিঅ' চাই থকা সময়লৈকে তেনেহ'লে আপুনি আৰু 2 এদিন অপেক্ষা কৰক 2 দিনৰ ভিতৰতে আপোনাৰ টকাটো সোমাই যাব এতিয়া কথা হ'ল আপুনি এই টকাটো লাভ কৰিব তেতিয়াহে যেতিয়া আপোনাৰ KYC মাটি ডিটেইলছ আপডেট আৰু বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থাকিব তেতিয়া আপুনি এই টকাটো লাভ কৰিব এই তিনিটা কামৰ ভিতৰত যদি যিকোনো এটা কামো আপোনাৰ কমপ্লিট হৈ নাথাকে তেতিয়াহ'লে আপুনি টকাটো লাভ নকৰিব আপোনাৰ এই টকাটো লাভ কৰিছে নে নাই বা আপোনাৰ টকাটো আহিব নে নাই বেংক একাউণ্টত আপুনি সকলোখিনি জানিবলৈ হ'লে পিএম কিষাণ সন্মান নিধিৰ ৱেবছাইটতে হওক বা এপ্লিকেশ্যনতে হওক গৈ আপুনি বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি পেলাই আপুনি বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰিব পাৰিব গতিকে আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব তেতিয়া আপুনি তাত সকলোখিনি গম পাব যে আপোনাৰ কিস্তিৰ টকাটো ক'ত ফচি আছে বা টকাটো আপোনাৰ বেংক একাউণ্টলৈ ৰিলিজ কৰি দিছে নে নাই যদি বেংক একাউণ্টত ৰিলিজ কৰি দিছে তেনেহ'লে 24 ঘণ্টাৰ ভিতৰত আপোনাৰ বেংক একাউণ্টত টকাটো আহি যাব পোনপ্ৰথমে আপুনি বেংক একাউণ্টটো চেক কৰি চাব যে টকা সোমাইছে নে নাই আৰু যদি তাত আপোনাৰ কিবা কাৰণত যদি আপোনাৰ পইচাটো নাহিল তাত ৰিজন লিখা আহিব যে কিহৰ কাৰণে আপোনাৰ পইচাটো নাহিল তেতিয়া আপুনি লগালগ জিলা কৃষি বিষয়াৰ কাৰ্যালয় বা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় বা আপুনি গ্ৰাম সেৱকৰ কাৰ্যালয়ত গৈ পেলাই যোগাযোগ কৰিব লাগিব গতিকে আপোনালোকে অতি সোনকালে বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰক চেক কৰি পেলাই আপুনি সকলোখিনি জানি পেলাই যিখিনি আপোনাৰ কৰিবলগীয়া কাম আছে সেইখিনি আপুনি কমপ্লিট কৰক তেতিয়াহে আপুনি এই আঁচনিখনৰ কিস্তিৰ টকাসমূহ লাভ কৰিব মুঠতে এতিয়া আপুনি কমেণ্ট এটা কৰি জনাই দিব যে 21 নম্বৰ কিস্তিৰ টকা 19 তাৰিখে লাভ কৰিছে নে নাই যদি নাই কৰা 19 তাৰিখে তেনেহ'লে 2 এদিন অপেক্ষা কৰক 2 দিনৰ ভিতৰতে আপোনাৰ বেংক একাউণ্টত এই টকাটো আহি যাব এতিয়া বন্ধুসকল আগবাঢ়িছোঁ ইয়াৰ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে অৰুণোদয় আঁচনিখনক লৈ পেলাই এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনিত যিসকল নতুন হিতাধিকাৰীয়ে অন্তৰ্ভুক্ত হৈছিলে অক্টোবৰ মাহত সেই হিতাধিকাৰীসকলে বহুতে কমেণ্ট কৰি সুধি থকা দেখিবলৈ পোৱা গৈছে যে আমি টকা কিহৰ কাৰণে নাপালোঁ আমি এইবাৰ টকা পাম নে নাপাম বা যিসকল পুৰণা হিতাধিকাৰী আছে সেইসকলেও কমেণ্ট কৰি আছে যে আমি অৰুণোদয় টকা নাপাম নে কি নাপালোঁ কিহৰ কাৰণে নাপালোঁ এতিয়া চাওক বন্ধুসকল অৰুণোদয় আঁচনিৰ টকা প্ৰত্যেক মাহৰ 10 তাৰিখ বা 11 তাৰিখে আমাৰ অসম চৰকাৰে মুকলি কৰি দিয়ে যদি 10 তাৰিখটো কিবা হলিডে পৰে তেতিয়াহ'লে 11 তাৰিখে পইচা প্ৰদান কৰে যদি ঠিক বাৰতে পৰে তেনেহ'লে একো হলিডে নাথাকে তেনেহ'লে 10 তাৰিখে পইচাটো মুকলি কৰি দিয়ে আৰু আগৰ যিসকল পুৰণা হিতাধিকাৰী আছে সেই সকলো হিতাধিকাৰীয়ে জানে যে প্ৰত্যেক মাহৰ 10 তাৰিখে এই আঁচনিখনৰ টকাটো সোমাই আহিছে আৰু অক্টোবৰ মাহত 7 তাৰিখে পইচাটো সোমালে এইকাৰণে কাৰণ অৰুণোদয় 3.0 নতুনকৈ মুকলি কৰি দিছে সেইকাৰণে 7 তাৰিখে সোমাল আৰু বহুতে ভাবিছে যে নৱেম্বৰ মাহতো 7 তাৰিখে সোমাব কিন্তু তেনেকুৱা নহয় নৱেম্বৰ মাহৰ 10 তাৰিখে আমাৰ অসম চৰকাৰে অৰুণোদয় আঁচনিখনৰ পইচাটো হিতাধিকাৰীসকলৰ বাবে মুকলি কৰি দিছে যিসকল হিতাধিকাৰীয়ে যিটো এমাউণ্ট পাবলগীয়া হয় সেই এমাউণ্টটো ইতিমধ্যে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাই গৈছে গতিকে আপুনি যদি অক্টোবৰ মাহত টকা পাইছিলে তেতিয়াহে এই আঁচনিখনৰ টকা লাভ কৰিব যদি আপুনি অক্টোবৰ মাহত টকা নাই পোৱা তেনেহ'লে আপুনি অৰুণোদয় আঁচনিৰ টকা লাভ নকৰিব গতিকে আপোনালোকে কমেণ্ট এটা কৰিব যে আপুনি অৰুণোদয় আঁচনিখনৰ টকা লাভ কৰিছে নে নাই যদি আপুনি এতিয়াও অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই অক্টোবৰ মাহত টকা লাভ কৰিছিলে তেনেহ'লে আপুনি অৰুণোদয় হেল্পলাইন নম্বৰত ফোন কৰক নহ'লে আপুনি যি আপোনাৰ ডিচি অফিচত অৰুণোদয় কেন্দ্ৰ আছে তাত আপুনি যোগাযোগ কৰক পোনপ্ৰথমে আপুনি পঞ্চায়তত যোগাযোগ কৰক পঞ্চায়তৰ পৰা আপুনি সকলোখিনি ইনফৰমেশ্যন লৈ লওক তাৰপিছত আপুনি ডিচি অফিচত থকা অৰুণোদয় কেন্দ্ৰৰ সহায় ল'লে আপোনাৰ যিখিনি আশোহা আছে বা আপোনাৰ যিখিনি অসুবিধা হৈ আছে অৰুণোদয় সেই সকলোখিনি আপোনাৰ দূৰ হৈ যাব তেতিয়া আপুনি যদি পইচা পাবলগীয়া হয় আপুনি পইচাসমূহ লাভ কৰিব অৰুণোদয় টকা পাবলৈ হ'লে কেইটামান কেটেগৰী আছে ইতিমধ্যে মই বহুকেইটা ভিডিঅ'ৰ যদি আপোনালোকক কৈ আহিছোঁ
ৰেচন কাৰ্ড থাকিব লাগিব, চৰকাৰী চাকৰিয়াল থাকিব নোৱাৰিব, আপুনি আপোনাৰ বাৰ্ষিক ইনকাম 4 লাখ টকাৰ ভিতৰত হ'ব লাগিব, এনেকুৱা ধৰণৰ কেটেগৰীসমূহ আছে। কিন্তু বিশেষকৈ ৰেচন কাৰ্ড থাকিব লাগিব আৰু এখন ৰেচন কাৰ্ডত মাত্ৰ এগৰাকী অৰুণোদয় টকা লাভ কৰিব। সেইকাৰণে অৰুণোদয় আঁচনিৰ টকা বহুতো হিতাধিকাৰীয়ে নাই পোৱা। বহুত মানে এখন ৰেচন কাৰ্ডত 2-3 গৰাকী হিতাধিকাৰীৰ নাম থাকিলে নাপায়, মাত্ৰ এগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব। গতিকে আপোনালোকে 10 তাৰিখে বা 11 তাৰিখে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিছে নাই কমেণ্ট কৰি জনাব। কাৰণ এতিয়াও বহুতো হিতাধিকাৰী কৈ আছে যে আমি অৰুণোদয় টকা নাপালোঁ, কিহৰ কাৰণে নাপালোঁ। যদি আপুনি এই মাহত নাই পোৱা তেনেহ'লে আপুনি আৰু 2 দিনমান চাওক, নহ'লে আপুনি ডিচি অফিচত গৈ খবৰ কৰক। তেতিয়া আপুনি নেক্সট কিস্তি টকা অহা ডিচেম্বৰ মাহৰ 10 তাৰিখে লাভ কৰিব পাৰিব। নহ'লে আপুনি যদি এনেকৈ ৰখি যায় তেনেহ'লে আপোনাৰ নাম হয়তো এই আঁচনিখনৰ পৰা বাদ পৰি যাব পাৰে বা আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা বন্ধ হৈ যাব পাৰে। আৰু তাৰ আগত আপুনি এই ডিচি অফিচত যোৱাৰ আগত বা এই কামখিনি কৰাৰ আগত আপুনি পোনপ্ৰথমে বেংকত এবাৰ ভিজিট কৰক। কাৰণ বেংক একাউণ্টটো আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থাকিব লাগিব, তেতিয়াহে আপুনি অৰুণোদয় আঁচনিখনৰ টকা লাভ কৰিব। গতিকে আপুনি যদি বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি নথয় বা আপোনাৰ যদি বেংকত যদি KYC পেণ্ডিং হৈ থাকে তেতিয়াহ'লে আপোনাৰ পইচাটো বেংকত ফচি যাব। গতিকে আপুনি পোনপ্ৰথমে বেংক একাউণ্টটো চেক কৰি পেলাই সেই সকলোখিনি ডিটেইলছ লৈ লওক, তেতিয়াহে আপুনি বাকী কামসমূহলৈ আগবাঢ়ক। গতিকে আপোনালোকে অৰুণোদয় টকা পাইছেনে নাই কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। এতিয়া মই অকল আগবাঢ়িছোঁ পিছতো গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটো হৈছে জীৱন প্ৰেৰণা আঁচনিখনৰ ওপৰত। জীৱন প্ৰেৰণা আঁচনিক লৈ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আছে। অসম চৰকাৰে নিবনুৱা যুৱক যুৱতীসকলক 2500 টকাকৈ দিব বুলি ঘোষণা কৰিছিলে। যিসকল যুৱক যুৱতীয়ে এইবাৰ স্নাতক পৰীক্ষা উত্তীৰ্ণ হৈ পেলাই ঘৰতে আছে সেইসকলক দিব বুলি জনাইছিলে। যিসকলে স্নাতক পৰীক্ষা উত্তীৰ্ণ হোৱা 1 বছৰ হ'ল 2 বছৰ হ'ল সেইসকলক নিদিয়ে। গতিকে আপোনাৰ ছোৱালীজনীয়ে বা আপোনাৰ ল'ৰাটোৱে যদি এইবাৰ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছে তেনেহ'লে জীৱন প্ৰেৰণা আঁচনিখনৰ লাভালাভসমূহ ল'ব পাৰিব। তাৰ কাৰণে আবেদন প্ৰক্ৰিয়া কৰিবলৈ হ'লে CSC চেণ্টাৰত ভিজিট কৰক, নহ'লে যিখন মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছে সেই মহাবিদ্যালয়খনত ভিজিট কৰিব লাগিব। আৰু আবেদন প্ৰক্ৰিয়া কৰিবলৈ হ'লে আধাৰ কাৰ্ড লাগিব, লগতে PRC লাগিব, ইনকাম চাৰ্টিফিকেট লাগিব আৰু লগতে এটা এক্টিভ বেংক একাউণ্ট লাগিব আৰু 2025 চনত পাছ কৰা এখন চাৰ্টিফিকেট লাগিব। মহাবিদ্যালয়ে সেইখন দি দিব, তেতিয়াহে এই আঁচনিখনত আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব। অনলাইনতো আবেদন প্ৰক্ৰিয়া আছে, অফলাইনতো আবেদন প্ৰক্ৰিয়া হৈ আছে। অফলাইনত বিদ্যালয়ৰ জৰিয়তে মহাবিদ্যালয়ৰ জৰিয়তে কৰিব পাৰিব আৰু অনলাইনত CSC চেণ্টাৰৰ জৰিয়তে কৰিব পাৰিব বা নিজেও পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব। গতিকে অহা 30 নৱেম্বৰ লাষ্ট ডেট বুলি ইতিমধ্যে খবৰ আহিছে। গতিকে আপোনালোকৰ ল'ৰা বা ছোৱালীজনী বা তোমালোকে যদি আবেদন প্ৰক্ৰিয়া এতিয়ালৈকে কৰা নাই, অহা 30 নৱেম্বৰ, ছেপ্টেম্বৰ নহয় 30 নৱেম্বৰ লাষ্ট ডেট, 30 নৱেম্বৰৰ ভিতৰত আবেদন প্ৰক্ৰিয়া কামসমূহ কৰি লওক বা তোমালোকে আবেদন প্ৰক্ৰিয়া কামসমূহ কৰি লোৱা। আৰু লাষ্ট ডেট হয়তো বঢ়াই দিয়াৰ সম্ভৱ নহয়, কাৰণ আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে 1 ফেব্ৰুৱাৰী তাৰিখে এই আঁচনিখনৰ 2500 টকাটো হিতাধিকাৰীসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব। গতিকে যিমান পাৰে সিমান সোনকালেই এই আঁচনিখনৰ আবেদন প্ৰক্ৰিয়া সমাপ্ত কৰি ভেৰিফাই কৰি পইচাসমূহ দিয়াৰ ব্যৱস্থা আমাৰ অসম চৰকাৰে কৰি আছে। এতিয়া আপোনালোকে আবেদন প্ৰক্ৰিয়া কৰিছেনে বা আপোনাৰ ল'ৰা ছোৱালীয়ে আবেদন প্ৰক্ৰিয়া কৰিছেনে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। এতিয়া পুনৰকল আগবাঢ়িছোঁ ইয়াৰ পিছতো খবৰলৈ, মানে দিনটো একে শেষৰটো খবৰলৈ। এই খবৰটো হৈছে নিযুত মইনা আঁচনিখনৰ ফালৰ পৰা। নিযুত মইনা আঁচনিৰ অধীনত যিসকল পুৰণা হিতাধিকাৰী আছে বা যিসকল নতুন হিতাধিকাৰী এইবাৰ নতুনকৈ অন্তৰ্ভুক্ত হৈছে, সেই সকলো হিতাধিকাৰীয়ে এইবাৰ নিযুত মইনা আঁচনিৰ অধীনত যিটো পাবলগীয়া এমাউণ্ট হয় ইতিমধ্যে যোৱা 10 তাৰিখ, 11 তাৰিখ, 12 তাৰিখে বেংক একাউণ্টত লাভ কৰিছে। যদি কোনোবা ল'ৰা ছোৱালীয়ে যদি ল'ৰাটো বাৰু নিদিয়ে আঁচনিখনৰ টকা, ছোৱালীয়ে যদি নিযুত মইনা আঁচনি ইয়াৰ আগত চেকৰ জৰিয়তে পাইছিলে, এইবাৰ যদি নাপালে তেনেহ'লে মহাবিদ্যালয়ত তেওঁলোকে কমপ্লেইন কৰিব পাৰিব। মহাবিদ্যালয়ত কমপ্লেইন কৰাৰ লগে লগে তেওঁলোকৰ যিসমূহ আসোঁৱাহ আছে সেইসমূহ আপোনাৰ IQAC চেণ্টাৰে চাই চিতি পেলাই সেই তেওঁৰ আসোঁৱাহসমূহ নাইকিয়া কৰি দিব। পোনপ্ৰথমে সেই ছোৱালীজনীৰ বেংক একাউণ্ট চেক কৰিব লাগিব যে বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ আছেনে নাই। এটা কথা আপোনালোকে মনত ৰাখিব, অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ টকাসমূহ পাবলৈ হ'লে বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থাকিব লাগিব, তেতিয়াহে এই আঁচনিখনৰ টকা লাভ কৰিব। ইতিমধ্যে প্ৰায় ছাত্ৰীৰ বেংক একাউণ্টত টকাটো সোমাইছে, যি ছাত্ৰীয়ে যিটো এমাউণ্ট পাবলগীয়া হয়। গতিকে আপোনাৰ ছোৱালীজনীয়ে বা তোমালোকে এই নিযুত মইনা আঁচনিৰ টকা পাইছেনে নাই কমেণ্ট এটা কৰি জনাই দিবলৈ নাপাহৰিবা। গতিকে বন্ধুসকল, আজি এই আঁচনিকেইখনক লৈ ইমানখিনি গুৰুত্বপূৰ্ণ খবৰ মোৰ ওচৰত আছিলে। মই ভিডিঅ'টোৰ জৰিয়তে বিতংভাৱে আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে লাইক এটা কৰিব আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ ইমানখিনি আছিলে। আকৌ নেক্সট নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। জয় অসম, ধন্যবাদ।